নমস্কাৰ, মই খাইৰুল। আপোনালোকে জানে যে বৰ্তমান সময়ত কম্পিউটাৰ শিক্ষাৰ গুৰুত্ব কিমান। তো আজিৰ পৰা মই কম্পিউটাৰৰ ফুল কোৰ্স শিকাবলৈ ওলাইছো। তো যিসকল ব্যক্তিয়ে বা ষ্টুডেণ্টে কম্পিউটাৰ শিকিম বুলি ভাবি আছে, সেইসকল ব্যক্তিয়ে মোৰ ভিডিঅ'খিনি চালে তেখেতসকলে অতি সহজে কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰিব পাৰিব। তো আজিৰ টপিকটো হ'ল MS Word কেনেকুৱাকে কম্পিউটাৰত ওপেন কৰিব পৰা যায়, ক্লোজ কৰিব পৰা যায় আৰু নিউ পেজ কেনেকুৱাকে লোৱা যায় সেইটো জানিম। তো আহক কম্পিউটাৰ স্ক্ৰিনত চাওঁ বলক। কম্পিউটাৰত MS Wordটো আমি দুই ধৰণে ওপেন কৰিব পাৰোঁ। প্ৰথমটো হ'ল প্ৰথমতে আমি ষ্টাৰ্ট মেনুত ক্লিক কৰিব লাগিব। তাৰ পিছত ইয়াত থকা এপছখিনিৰ ভিতৰৰ পৰা আমি মাইক্ৰ'ছফ্ট অফিচ ফল্ডাৰটোত ক্লিক কৰি দিব লাগিব। তাৰ পিছত ইয়াত মাইক্ৰ'ছফ্ট অফিচ ৱাৰ্ড 7 আছে, ইয়াত ক্লিক কৰি দিলে আমাৰ ওপেন হৈ যাব। আৰু দ্বিতীয়টো হ'ল ইয়াত সাৰ্চ বাৰত টাইপ হিয়াৰ টু সাৰ্চ লিখা আছে, তাত আমি ক্লিক কৰি দিব লাগিব। আৰু ইয়াত মাইক্ৰ'ছফ্ট অফিচ ৱাৰ্ড 7টো লিখি সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনাৰ এনেকুৱাকে শ্ব' কৰিব আৰু মাইক্ৰ'ছফ্ট অফিচ ৱাৰ্ডত ক্লিক কৰি দিয়াৰ লগে লগে ই ওপেন হৈ যাব। আৰু এই পেজটো যদি ক্লোজ কৰিব লগা হয় তেতিয়াহ'লে আমাৰ ইয়াত কৰ্নাৰত এটা ৰাউণ্ড চিম্বল আছে আৰু কিছুমানত ফাইল বুলি লিখা থাকে, ইয়াত ক্লিক কৰিব লাগিব। তাৰ পিছত ইয়াত ক্লোজত ক্লিক কৰি দিলে ই ক্লোজ হৈ যাব। আৰু আকৌ নতুন পেজ ল'বলৈ হ'লে আমি আকৌ ফাইল মেনুত ক্লিক কৰি দিব লাগিব, তাৰ পিছত নিউত ক্লিক কৰি দিব লাগিব, তাৰ পিছত ব্লেংক ডকুমেণ্টত ক্লিক কৰি দিব লাগিব, তাৰ পিছত ক্ৰিয়েটত ক্লিক কৰি দিব লাগিব। তেতিয়াহ'লে আমাৰ নতুন পেজটো আকৌ আহি যাব। আৰু যদি এই পেজটো শৰ্টকাটত ক্লোজ কৰিব লগা হয় তেতিয়াহ'লে কন্ট্ৰলত প্ৰেছ কৰি ধৰি ৰাখি ডব্লিউত প্ৰেছ কৰাৰ লগে লগে ই ক্লোজ হৈ যাব। আৰু নিউ পেজটো যদি শৰ্টকাটত আনিব লগা হয় তেতিয়াহ'লে কন্ট্ৰলত প্ৰেছ কৰি ধৰি ৰাখি এন প্ৰেছ কৰি দিলে নতুন পেজ আহি যাব। তো এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' পাবলৈ আৰু মোৰ লগত কম্পিউটাৰ শিকিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।